নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 13 মাৰ্চ 11 বাজিল। সোমালে আপোনাৰ একাউণ্টত PM কিষাণৰ 5 নং কিস্তিৰ ধনৰাশি। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। 5 নং কিস্তিৰ 2000 টকা সোমাই গ'ল। টকা নাপালে এই তিনিটা গুৰুত্বপূৰ্ণ কাম কৰক। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 9000 টকা সোমালে। যদি এতিয়ালৈকে অৰুণোদয় আঁচনি 9000 টকা পোৱা নাই, এতিয়াই কমেণ্ট কৰি জনাই দিয়ক। যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে, চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰী ঘৰৰ নতুনকৈ জৰীপৰ কাম কাজ আৰম্ভ কৰিব। লাখ লাখ দুখীয়াই লাভ কৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব তিনিটা নতুন সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপুনি কি কি সুবিধা লাভ কৰিব? লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আজি দেশৰ কোটি কোটি কৃষকে লাভ কৰিলে PM কিষাণৰ ধনৰাশি। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। ধন ল'বৰ বাবে এক্টিভ কৰি ৰাখক আপোনাৰ একাউণ্ট, অন্যথা আপোনাৰ একাউণ্টত এই টকা আপুনি নাপাব। আপুনি কেনেকৈ গম পাব আপোনাৰ একাউণ্টটো এক্টিভ হৈ আছে নে নাই? শীঘ্ৰে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ টকা নাপাব। প্ৰথমতে চেক কৰক আপোনাৰ বেংক একাউণ্ট। আপোনাৰ একাউণ্টত যদি এতিয়ালৈকে 2000 টকা পোৱা নাই, কি কাম কৰিব লাগিব? অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। PM কিষাণৰ ৱেবছাইটত কৃষকসকলক কৈছে। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণাৰত প্ৰৱেশ কৰক। বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে দিব পাৰিব অভিযোগ। ছেভ কৰি লওক অন 5526 অথবা অন 8001115526 আৰু আন এটা নম্বৰ হৈছে 01123381092। এই তিনিটা নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। আজি দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 2000 টকা সোমাই গ'ল। যদি এতিয়ালৈকে আপোনাৰ একাউণ্টত 2000 টকা পোৱা নাই, তেনে ক্ষেত্ৰত আপোনালোকৰ তিনিটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। নম্বৰ 1, যিসকল কৃষকে এতিয়ালৈকে ইকৈচি কৰা নাই, অতি শীঘ্ৰে ইকৈচি কৰক। যিসকলে এতিয়ালৈকে লেণ্ড শ্বেয়াৰিং কৰা নাই, লেণ্ড শ্বেয়াৰিং কৰিব লাগিব। লেণ্ড শ্বেয়াৰিং নকৰা কৃষকৰ একাউণ্টত 2000 টকা চৰকাৰৰ ফালৰ পৰা প্ৰদান নকৰে। যিসকল কৃষকে এতিয়ালৈকে DBT লিংক কৰা নাই, বেংক একাউণ্টৰ লগত DBT লিংক কৰিব লাগিব। এই তিনিটা গুৰুত্বপূৰ্ণ কাম আপুনি কৰিছেনে? এতিয়াই চেক কৰক আপোনাৰ PM কিষাণৰ ষ্টেটাছ। যদি তিনিটাই ইয়েছ বুলি আছে, তেনে ক্ষেত্ৰত নিশ্চিত থাকক আপোনাৰ একাউণ্টত 2000 টকা লাভ কৰিব। 6 বছৰ পূৰ্বে কোটি কোটি কৃষকৰ একাউণ্টত 2000 টকা লাভ কৰিব। PM কিষাণৰ 22 নং কিস্তিক লৈ বৃহৎ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। PMAY ঘৰ নোপোৱা সকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নেকি? তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। প্ৰতিগৰাকী যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। চৰকাৰী ঘৰক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিলে বৃহৎ ঘোষণা। ঘৰ নোপোৱা সকলক শীঘ্ৰেই লৈ কৰা হ'ব জৰীপৰ কাম কাজ। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, চৰকাৰী ঘৰৰ তালিকাত নাম নাই, তেনে ক্ষেত্ৰত নতুনকৈ চৰকাৰী ঘৰৰ জৰীপৰ কাম কাজ আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমণৰ মাজতে কেইবাটাও বৃহৎ ঘোষণা কৰিছে। চাহ শ্ৰমিকসকলে মাটিৰ পত্ৰৰ লগতে লাভ কৰিব চৰকাৰী ঘৰ। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাটিৰ পত্ৰ প্ৰদান কৰিব লাখ লাখ দুখীয়াক। কেৱল এয়াই নহয়, মাটিৰ পত্ৰ প্ৰদান কৰি চৰকাৰী ঘৰৰ জৰীপৰ কাম কাজ আৰম্ভ কৰিব। 13 মাৰ্চৰ পৰা চাহ শ্ৰমিকক দিয়া হ'ব মাটিৰ পট্টা। আজিৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজ হাতে প্ৰদান কৰিব ভূমিৰ পট্টা। মাটিৰ পট্টাৰ লগতে ঘৰ দিয়াৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অনুমোদন। চাহ শ্ৰমিকৰ লগতে ঘৰ নোপোৱা সকলে এই ডাঙৰ খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, তেনে ক্ষেত্ৰত আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ' কৰিছে, সেইসকলে একো কৰিব নালাগে। অতি শীঘ্ৰে চৰকাৰী ঘৰ টকা সোমাব একাউণ্টত। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই, অতি শীঘ্ৰে নতুনকৈ চৰকাৰী ঘৰত জৰীপ কৰক। নিশ্চয় আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰ টকা সোমাব। তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী? পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি 9000 টকা পাইছেনে? যদি এতিয়ালৈকে টকা সোমোৱা নাই, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। নতুনসকলৰ বাবেও আছে নতুন নিয়ম। প্ৰথমতে কমেণ্ট কৰি জনাই দিয়ক আপুনি নতুন নে পুৰণি হিতাধিকাৰী। কোন কোন হিতাধিকাৰী একাউণ্টত কিয় অৰুণোদয় আঁচনিত 9000 টকা পোৱা নাই, ইয়াক লৈ চৰকাৰৰ ফালৰ পৰা বৃহৎ ঘোষণা কৰিছে। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী শীঘ্ৰে আপডেট কৰক KYC। যিসকল অৰুণোদয়ৰ হিতাধিকাৰী KYC আপডেট কৰা নাই, সেইসকলৰ একাউণ্টত 9000 টকা পোৱা নাই। KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোসোমাব ধনৰাশি। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্টত ঠিক হৈ থাকিব লাগিব।
অৰুণোদয় আঁচনিৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব লাগিব যদি আপোনাৰ একাউণ্টত ঠিক হৈ নাথাকে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত কেনেকৈ টকা সোমাব অতি শীঘ্ৰে চেক কৰক আপোনাৰ একাউণ্টৰ ষ্টেটাছ যদি আপোনাৰ একাউণ্টত ডিবিটি লিংক হৈ নাথাকে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত কেনেকৈ টকাটো সোমাব ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা অৰুণোদয় আঁচনিৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব লাগিব যদি কিবা কাৰণত আপোনাৰ একাউণ্টত টকাটো নোসোমায় তেনে ক্ষেত্ৰত সেই মোবাইল নম্বৰৰ জৰিয়তে আপুনি ডাইৰেক্ট অভিযোগ দিব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় তেনে ক্ষেত্ৰত চৰকাৰক জনাব লাগিব এতিয়াৰ পৰা প্ৰত্যেক অৰুণোদয়ৰ এজন সহায়ক থাকিব ব্লকত যদি অৰুণোদয় আঁচনিৰ টকা সময়মতে নাপায় তেনে ক্ষেত্ৰত ব্লকত গৈ দিব পাৰিব অভিযোগ যদি মাহৰ টকা মাহতে জমা নহয় তেনে ক্ষেত্ৰত আজি আপুনি ব্লকৰ অফিচত যাওক আৰু আপুনি দিয়ক অভিযোগ নিশ্চয় আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰিব তৃতীয়তে অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিছে ফোন নম্বৰটো হৈছে 1800202626 এটা মাত্ৰ ফোন কলতে লগে লগে একাউণ্টত সোমাব টকা আপুনি মেছেজ কৰি দিব পাৰিব অভিযোগ ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ফোন কৰিব পাৰিব এই নম্বৰতে ৰাজ্যৰ বিত্তীয় বিভাগে মুকলি কৰিছে হেল্পলাইন নম্বৰ আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যদি আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰন্ধন গেছৰ নাটনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য অসমত নাটনি নহয় ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ যোগানৰ ক্ষেত্ৰত অসমত নহয় কোনো সমস্যা ভাৰতে 40খন দেশৰ পৰা নতুনকৈ গেছ অনাৰ ব্যৱস্থা কৰিছে ৰাছিয়া ভাৰতক নতুনকৈ তেল আৰু গেছ পঠোৱাৰ ব্যৱস্থা কৰিছে সেইবাবে সমগ্ৰ দেশতে কোনো সংকট নহয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোভিডত অক্সিজেনৰ অভাৱ হ'বলৈ দিয়া নাছিল এতিয়াও দেশত ৰন্ধন গেছৰ অভাৱ হ'বলৈ তেওঁ নিদিয়ে ৰন্ধন গেছৰ নাটনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সাৱধান হওক ৰাজ্যবাসী আজিৰ পৰা 16 মাৰ্চলৈকে হাই এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যজুৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে উজনিৰ পৰা নামনিলৈকে কেইবাখনো জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে ধুমুহা বৰষুণ বজ্ৰপাত শিলাবৃষ্টিৰ সম্ভাৱনা ইতিমধ্যে ঠাইতে বতৰ লৈছে কাল ৰূপ ধূলিৰ ধুমুহাই অতিষ্ঠ কৰিছে সাধাৰণ জনতাক কোন কেইখন জিলাত এলাৰ্ট জাৰি কৰা হৈছে ধুবুৰী কোকৰাঝাৰ গোৱালপাৰা বঙাইগাঁও যদি এই কেইখন জিলাৰ পৰা কোনোৱে ভিডিঅ'টো চাই আছে নিশ্চয় কমেণ্ট কৰি জনাই দিব আপোনাৰ অঞ্চলত বৰ্তমান বতৰ কেনেকুৱা বৰপেটা বজালী নলবাৰী কামৰূপ মেট্ৰ কেৱল এয়াই নহয় তামোলপুৰ ওদালগুৰি শোণিতপুৰ বিশ্বনাথ ডিমা হাছাও কাছাৰ লখিমপুৰ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া কাৰ্বি আংলং গোলাঘাট মাজুলী শিৱসাগৰ চৰাইদেউ যোৰহাটত জাৰি কৰা হৈছে এলাৰ্ট ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে প্ৰবল বৃষ্টিপাত সাৱধান হওক ৰাজ্যবাসী যদি এই কেইখন জিলাত বৰ্তমান বতৰ বেয়া কমেণ্ট কৰি জনাই দিয়ক তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 12 মাহত 13টা ৰিচাৰ্জ কিয় কেইবাটাও বৃহৎ প্ৰশ্ন উত্থাপিত কৰিছে চিম কাৰ্ডৰ ৰিচাৰ্জক লৈ সদনত গৰ্জি উঠিছে সাংসদ ৰাঘৱ চাড্ডা 30 দিন কাম কৰাৰ পিছতে আমি দৰমহা পাওঁ তেন্তে কিয় চিম কাৰ্ডৰ ৰিচাৰ্জ 28 দিনলৈ দিয়ে টেলিকম কোম্পানীয়ে বৃহৎ প্ৰশ্ন উত্থাপিত কৰিছে ৰাঘৱ চাড্ডাই কিয় নিজৰ খেল খুচিমতে কাম কৰে টেলিকম কোম্পানীয়ে ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন ফোন মোৰ ৰিচাৰ্জ মোৰ নম্বৰ ৰিচাৰ্জ শেষ হ'লে আউটগোয়িং বন্ধ হোৱাটো মানি ল'ম কিন্তু ইনকামিং বন্ধ হোৱাটো কোনো পথেই মানি নলওঁ ৰিচাৰ্জৰ ম্যাদ শেষ হ'লে কাকোবাক ফোন কৰিব নোৱাৰি 28 দিনৰ প্লেন বনাই দিছে 12 মাহত 13 বাৰ ৰিচাৰ্জ কৰিবলৈ বাধ্য কৰা হয় ফলত বছৰত এবাৰ অতিৰিক্ত ৰিচাৰ্জ কৰিবলৈ বাধ্য হৈ যায় গ্ৰাহকসকলে টেলিকম কোম্পানীয়ে প্ৰতাৰণাৰ প্ৰবঞ্চনা কৰিছে জনতাক মোবাইলৰ ৰিচাৰ্জ 30 বা 31 দিনৰ হোৱা উচিত 12 মাহত 13টা ৰিচাৰ্জ কিয় হয় ৰাঘৱ চাড্ডাই যিকেইটা প্ৰশ্ন উত্থাপিত কৰিছে জনতাই কি ক'ব আৰু মোবাইল ফোনৰ ৰিচাৰ্জ 30 বা 31 দিনৰ হোৱা উচিত নে নাই জনতাই কি ক'ব জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কেতিয়া ন্যায় পাব জুবেন গাৰ্গৰ ন্যায়ক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবেন গাৰ্গক ন্যায় আদালতে দিব যিসকলে ন্যায় বিচাৰিছে তেওঁলোকে আদালতলৈ যাওক আদালতলৈ গৈ উকিল দিয়ক ন্যায় আদালতে দিব আৰু আদালতে নিৰ্বাচন নেখেলে আমিও ভাল উকিল দিছোঁ ন্যায় নহ'লে ভোট নিদিওঁ বুলি ক'লে কি হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ এতিয়া বৃহৎ মন্তব্য কৰিছে ন্যায়াধীশে নিৰ্বাচন নেখেলে নিৰ্বাচন আৰু জুবিনৰ ন্যায় দুটা বেলেগ বস্তু মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই
তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ গৌৰৱ গগৈৰ দাদাগিৰিৰ কথা আমি নুশুনো বৃহৎ মন্তব্য কৰিছে অখিল গগৈ ৰজাৰ দৰে কথা কোৱা বন্ধ কৰক গৌৰৱ গগৈয়ে তিনিটা ৰাজনৈতিক দলক লগত লৈ আমাক বাহিৰ কৰিলে মিত্ৰতাৰ নামত ইমান দিন নাটক কৰিলে গোটেই পৃথিৱীৰ মানুহে জানে মিত্ৰতাৰ বাবে অনুৰোধ কৰিছিলোঁ মিত্ৰতাৰ কথা কৈ থাকোঁতে প্ৰাৰ্থী ঘোষণা কৰিছে গৌৰৱ গগৈয়ে এতিয়া আকৌ সহানুভূতি ল'বলৈ আহিছে গৌৰৱ গগৈয়ে গৌৰৱে দলৰ ভিতৰত যি দাদাগিৰি কৰে কৰক আমি ৰজাৰ দৰে কথা কোৱা গৌৰৱ গগৈৰ দাদাগিৰি নুশুনো এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে অখিল গগৈ তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যবাসীলৈ হাতকৈ বৃহৎ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিৰ চৰকাৰ আহিলে পূৰণ কৰা হ'ব 7টা প্ৰতিশ্ৰুতি অসমত পুনৰ মুকলি হ'ব লাখ লাখ চাকৰি 5 বছৰত লাখ লাখ নিবনুৱাক প্ৰদান কৰা হ'ব চৰকাৰী চাকৰি PMAY ঘৰৰ পৰা অৰুণোদয় আঁচনি ৰেচন কাৰ্ড চৰকাৰী চাকৰিলৈকে অসমৰ 10 লাখ যুৱক যুৱতী কৰি তোলা হ'ব আত্মনিৰ্ভৰ 10 লাখ নিবনুৱাই অসমত পাব 2 লাখ কোটি টকা 10 লাখ উদ্যোগীক দিয়া হ'ব 2 লাখ কোটি টকা আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত এই ধন দিয়া হ'ব উদ্যোগীসকলক মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে দিয়া হ'ব 25,000 কোটি টকা আপোনাৰ একাউণ্টত 10,000 টকা পালেনে যদি আপোনাৰ একাউণ্টত 10,000 টকা পোৱা নাই এতিয়া কমেণ্ট কৰি জনাই দিয়ক যিসকলে 10,000 টকা পাইছে 25,000 টকা ল'বলৈ সাজু হওক ৰেচন কাৰ্ড থকা লাখ লাখ কৃষকে পাব এই সুবিধা কেৱল এয়াই নহয় অহাবাৰ চাউল দালি চেনি নিমখ চেনিৰ লগতে লাভ কৰিব মিঠাতেল অহাবাৰ আধা কেজি চাপতো লাভ কৰিব বিনামূলীয়াকৈ যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ বাদ পৰা মহিলাৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব অৰুণোদয় আঁচনিত 1250 টকাৰ পৰিৱৰ্তে বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন ৰাখি প্ৰতি বছৰতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় কেইবাটাও বৃহৎ মন্তব্য কৰিছে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'